হেল্ল' গাইজ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ডাঙৰীয়াই এটা ভয়ংকৰ পদক্ষেপ লৈছে স্বাস্থ্যৰ ওপৰত। যিসকলৰ অবিচিটি, পেটত অতিৰিক্ত চৰ্বি আছে আৰু যিসকল ডায়েবেটিছ বেমাৰী, তেওঁলোকে আমেৰিকাত যাব নোৱাৰে, আমেৰিকাৰ ভিছা নেপায়। তেওঁলোকৰ এই ভয়ংকৰ পদক্ষেপে কিছুমান মানুহৰ সপোনত বাধা পৰিল। যিসকলে মনে মনে ভাবিছিল যে এদিন হ'লেও এই সপোনৰ যুক্তৰাষ্ট্ৰ আমেৰিকাত যাব, বিভিন্ন কামত যোৱাৰ ইচ্ছা আছিলে, তেওঁলোকৰ সপোনত বাধা পৰি গ'ল। এতিয়া কথাটো হ'ল যে আমেৰিকাৰ মানুহৰ অবিচিটি, মেদ আৰু ডায়েবেটিছ বেমাৰ নাই নেকি? 100% আছে। আমাৰ ভাৰতৰ দৰেই আছে, কিন্তু আমাৰ ভাৰততকৈ আমেৰিকাত ৰোগীৰ পৰিমাণ কম। কিন্তু আমেৰিকাৰ ডনাল্ড ট্ৰাম্প প্ৰশাসন, আমেৰিকাৰ এডমিনিষ্ট্ৰেশ্যনে কিয় এই ষ্টেপটো লৈছে, এইটো ডনাল্ড ট্ৰাম্প ডাঙৰীয়াই ক'ব পাৰিব। কিন্তু আমি ডায়েবেটিছ হ'লে আমি কণ্ট্ৰলে কৰিব পাৰোঁ, একেবাৰে নিৰাময় নহয়। কিন্তু ডায়েবেটিছ আৰু অবিচিটি, অতিৰিক্ত পেটৰ চৰ্বি, এইটোৰ লগত, এই বেমাৰ দুটাৰ মাজত এটাৰ লগত আৰু এটাৰ সামঞ্জস্য আছে। আমাৰ অবিচিটি আৰু ডায়েবেটিছ হোৱাৰ আগত আমি সদায় ৱেট মেইনটেইন কৰি চলিব লাগে। আমি মিঠাই জাতীয় বস্তু খাব নালাগে, চাট চেনি খাব নালাগে। এবাৰ হোৱাৰ পিছত এইটো নিৰাময় কৰিবলৈ বহুতো টান। সেইকাৰণে বন্ধুসকল, মই কওঁ, হোৱাৰ আগতেই আমি নিজকে চেঞ্জ কৰিব লাগে। আমাৰ নিজৰ হেবিট আমি নিজে সলনি কৰিব লাগে। যদি ভিডিঅ'টো আপোনালোকৰ কিবা উপকাৰত আহে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।